অফিচৰ পৰা আহি পালোহি একদম বহুত বেছি ভাগৰ লাগিছে আজি ঘৰলৈ গৈছিলোঁ ঘৰৰ পৰা আহিছোঁ আৰু শিমলুগুৰিৰ পৰা ৰাস্তাটো ইমানেই বেছি বেয়া আৰু বৰষুণো দিলে বোকা ৰাস্তা যেনে তেনে স্কুটি লৈ আহিছোঁ আহি পাই লগে লগে গা পা ধুই অফিচলৈ গ'লোঁ আৰু এতিয়া অফিচৰ পৰাও আহিলোঁগৈ আহি এতিয়া মই ভোক লাগিছে বহুত আৰু ঘৰত গ'লে বহুত কাম কৰি থাকিব লাগে সেইকাৰণে মানে খোৱা বোৱাবিলাক বহুত খেলি মেলি হয় লৰালৰিকৈ আহি চাহ একাপ খাই গুচি গ'লোঁ আৰু এতিয়া পাকঘৰত সোমাগৈ পটাপট মানে ভাবি আছোঁ আজি কেইবাদিনো হ'ল শ'ল মাছ 3টা আনিছিলোঁ বচা এলাহতে মানে বনোৱা নাছিলোঁ আৰু এটা মৰি গ'ল আৰু ফ্ৰিজতে ভৰাই থৈ দিছিলোঁ এতিয়া মানে সেয়া কাটি বাছি লওঁ শ'ল মাছ মানে এয়া জিৰাই দিছিলোঁ তাৰে এটা এতিয়া কাটি বাছি লৈছোঁ বনাবৰ কাৰণে আজি শ'ল মাছ কিহৰ লগত বনাম দেখাম দেই আপোনালোকে হয়তো নাখাব পাৰে মই বনোৱাৰ নিচিনাকৈ কিন্তু মই কেনেকৈ বনাম আপোনালোকক দেখাম কেনেকৈ নহয় মানে কিহৰ লগত বনাই খুৱাম আজি আমি বনাম শ'ল মাছ আজি শ'ল মাছ খাব লাগিব দেই হা অঁ এইফালে শ'ল মাছ কাটি আছে এইটো শ'ল মাছৰ মাথাটো দেখাই দিছোঁ ইমান ডাঙৰ এইফালে মাছ ফ্ৰাই কৰি হৈ গ'ল আৰু এইফালে আলু বিলাহী এইফালে পিঁয়াজ বেছি দিয়া নাই আদা নহৰু দুটামান আৰু এইফালে নহৰুটো থেথেলাই লৈছোঁ আৰু এইফালে এইখিনি কচু কাটি ল'লোঁ দেই আজি শ'ল মাছৰ লগত কচু ক'লা কেৰাহীখন পাতি ল'লোঁ এইফালে বিলাহীখিনিও দি দিলোঁ এইফালে অলপ পাছত এতিয়া কচু দিম তাৰপিছত ঢাকি দিম কচুখিনি সিজিবলৈ বেছি দেৰি নালাগে বাৰু কচু সোনকালে সিজে আৰু এতিয়া ঢাকি দিম অলপ তাৰপিছত অলপ পানী দি দিম তাৰপিছত মাছ দি দিম চিম্পুল তৰকাৰী হৈয়ে যাব আৰু শ'ল মাছৰ লগত কোনোবাই যদি খোৱা নাই কচু খাই চাবচোন আৰু মই ফাৰ্ষ্ট টাইম বনাইছোঁ টেষ্টিয়ে হ'ব লাগে বাৰু কচু খাই এনেও ভালেই লাগে আৰু কচুত আইৰণ আছে যিহেতু সেইকাৰণে কচু মানুহে এনেও খাব লাগে অকল মাছ বুলিয়ে নহয় কচু এনেও খায়ে থাকিব লাগে পাৰিলে এইফালে অলপ ঢাকি দিলোঁ এইফালে অলৰেডি শ'ল মাছৰ তৰকাৰী হৈ গ'ল দেই এইফালে এতিয়া আৰু খাবহে লাগে চাওঁ ৰজি বেটি এইজনী আমাৰ ৰজিয়ে এইফালে মাছৰ গোন্ধ পাই আছে যে একদম পাকঘৰত ইমান উৎপাত কৰিছে এইজনী আৰু এতিয়া লৰালৰিকৈ মাছ কাটি বাছি এতিয়া বনাই ৰেডি হৈ গ'ল এতিয়া ভাতহে খাব লাগে আৰু এতিয়া ময়ো ভাত খাওঁগৈ আৰু ভিডিঅ'টো আজি ইমানেই আছিলে চাব শেষলৈকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব আজিলৈ বাই বাই